श्रीमंत हंकार हरिभकतर जाना जेन कल्प तरु दान्त विनाई নাই 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 আমার পরম গুরু তান্ত বিনাই নাই 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 আমার পরম গুরু। कृष्ण हरि ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। कृष्णाय वासुदेवाय देवकी नंदनाय च नंदगोपकुमाराय गोविंदाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजाग्राय। वसुदेवसुतं कृष्णं कंसचाणूरमर्दनं देवकी हृदयानन्दं च कृष्ण वन्दे जगद्गुरुं हरिरा। मूकं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं हरिरा। कृष्ण हरि राम। श्रीमद्भागवत महापुराण अष्टम स्कंद আজি বজালী গোবিন্দ ভৱন গীতা সত্ৰৰ প্ৰতি দেওবাৰৰ নৈমিত্তিক অনুষ্ঠান আৰু এই অনুষ্ঠানত আজি অষ্টম স্কন্দৰ মহাপুৰুষ গুৰুজনাৰ দ্বাৰা শংকৰদেৱৰ দ্বাৰা কৃত বলি চলনৰ এটা অধ্যায় পাঠ কৰা হ'ব। মই চাই দেখিলোঁ যে ইতিমধ্যে বলি সুতলপুৰীত প্ৰৱেশ কৰিছে। বামন অৱতাৰ ৰূপী ভগৱন্ত ইন্দ্ৰৰ লগত স্বৰ্গলৈ গ'ল, আৰোহণ কৰিল আৰু বলি ঈশ্বৰৰ আজ্ঞা অনুসৰি সুতলপুৰীত কেৱল দৈত্যবিলাকৰ মাজত হৰিনাম প্ৰচাৰত একেবাৰে প্ৰযত্নবান হ'ল। বিষ্ণুৰ চৰণক ভগৱানৰ চৰণক হৃদয়ত বান্ধি লৈ সবান্ধৱীক ভগৱানৰ শ্ৰীচৰণত প্ৰণিপাত জনাই তেওঁলোকে সুতলপুৰীত প্ৰৱেশ কৰি তাত
কি হ'ল ইয়াত কৈছে সুন্দৰকৈ এৰিলা বিষয় ভোগ প্ৰহ্লাদৰ নাতি এৰিলা বিষয় ভোগ প্ৰহ্লাদৰ নাতি এই কথাবিলাক ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰাই কৈ আহিছে শ্ৰীমদ ভাগৱত মহাপুৰাণৰ প্ৰথম স্কন্ধৰ সংস্কৃত ভাগৱতৰ পঞ্চম অধ্যায়ৰ 22-23 নম্বৰ শ্লোকতে বৰ সুন্দৰকৈ কৈছে যে মানুহবিলাক যিসকলৰ ইন্দ্ৰিয় বহিৰ্মুখী অৰ্থাৎ মায়াময় জগতখনকে দেহ সমন্বিতে সাৰ বুলি মানে তেওঁলোকে ঈশ্বৰক নভজি নিজৰ পৰম অপকাৰ সাধন কৰে আৰু নানা যোনিত ভ্ৰমণ কৰি ফুৰে আমি অনাদিকাল নানা যোনিত ভ্ৰমি কত শত সহস্ৰবাৰ মনুষ্য জন্ম লভিছোঁ যদিও আমি ইবাৰে যে মনুষ্য হৈছোঁ তেনে নহয় আৰু বহু বাৰ মনুষ্য জন্ম পাইছোঁ কিন্তু এইহেন দুৰ্লভ মনুষ্য জন্ম পায়ো য'ত একমাত্ৰ ঈশ্বৰৰ সাধনা কৰিব পাৰি আমি ঈশ্বৰ সাধনা পৰিহৰি বিষয়ৰ সাধনা কৰি মায়াময় জগতৰ সংসৰ্গ লৈ আমি পুনঃ পতিত হৈ আছোঁ এতিয়া বিষয় সম্বন্ধীয় সুখনো কাক নালাগে যিবিলাক হৰিবিমুখ লোক তেওঁলোকে বিষয় সম্বন্ধীয় সুখত মত্ত হৈ থাকে নিমজ্জিত হৈ থাকে কেনেকৈ তাৰ পৰা পৰিত্ৰাণ পাব পাৰি বোলে তাৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হৰিনাম শ্ৰৱণ কীৰ্তন ইয়াতে বৰ সুন্দৰকৈ কৈছে এৰিলা বিষয় ভোগ প্ৰহ্লাদৰ নাতি সদায় থাকন্ত দিব্য সবায়ক পাতি তাৰ আগৰ ঘোষাটোত কৈছে দিব্য ভোগ যতেক আপুনি লৱে লাগ বৈষ্ণৱ বলিৰ তাত নাহি অনুৰাগ ভোগত বলিৰ অনুৰাগ নাই কিয় বোলে মনুষ্যত বাদে বাকী সমস্ত শৰীৰবিলাক ভোগ শৰীৰ কেৱল সাধনা কৰিব পাৰি মনুষ্য শৰীৰত সেইকাৰণে ইয়াক দুৰ্লভ মনুষ্য জন্ম বুলি কয় আৰু আনকি মহা যি দেৱতাসকলেও যক্ষ বিদ্যাধৰ আদিসকলেও মনুষ্য জন্ম ল'বৰ কাৰণে অত্যন্ত আতুৰ মনুষ্য জন্মতে ঈশ্বৰ কৃষ্ণক ভুজি জীৱই নিজৰ এই যে জন্ম মৃত্যুৰ পাকচক্ৰ বা গতি তাৰ পৰা পৰম গতি পাব পাৰে সেইকাৰণে কৈছে যে সদায় দিব্য সভা পাতি থাকে আৰু মাধৱৰ চক্ৰে আখি ভৈল সভাত ভগৱানৰ চক্ৰ আহি বলিৰ সভাত সভাসদ হৈ থাকে আৰু যাৰ ভয়ত দৈত্যবিলাকে সদায় নিশব্দ হৈ থাকে প্ৰহ্লাদে কেৱল কৃষ্ণ কথা কয় আৰু প্ৰভু ভগৱন্ত দ্বাৰত সদা সৰ্বদা তাতে কি বোলে দুৱাৰী ৰূপে থাকে প্ৰহ্লাদে দৈত্যবিলাকক গাঁৱে গোবিন্দৰ গীত শিকাই আছে কেনেকৈ গোবিন্দৰ গুণানুকীৰ্তন কৰিব লাগে আৰু পৰম আনন্দে দৈত্যপতি কৰে নৃত্য বলি নিজেই
গোবিন্দৰ গুণনামত কি কৰে বোলে নৃত্য কৰে। নৃত্য কিয় কৰে বোলে শ্ৰদ্ধা আৰু বিশ্বাস আৰু শ্ৰদ্ধাৰ কাৰণে। এতিয়া তেওঁৰ বুদ্ধি সম্যকে উপজিছে, বুদ্ধিটো উপজি তেওঁ বুজি পাইছে যে কৃষ্ণত বিনে আন গতি জীৱৰ নাই। আৰু তেওঁ কি বোলে পৰম কৃপালু। যদিও বলিৰ সৰ্বস্ব লৈ ল'লে, সৰ্বযোগ সৰ্ব মানে যিমানখিনি মায়াময় জগতৰ ধন সম্পদ, আৰু মানে বলিক নিজৰ কৰি ল'লে। যেতিয়া নিজৰ কৰি ল'লে তাৰপিছত কি বোলে ঈশ্বৰে ভুকুতি মুকুতি বিৰকতি চব প্ৰদান কৰে। আৰু সেয়ে হ'ল বলিক সুতল পুৰীত দিলে, কোনো ধন সম্পদৰ অভাৱ নাই। আৰু কি হ'ল বোলে তেওঁ মুক্তি পালে, জীৱন অৱস্থাতে মুক্তি পালে। কিহৰ পৰা বোলে প্ৰবৃত্তি লক্ষণ ধৰ্মৰ পৰা তেওঁ এই মায়াময় যি চিত্তবৃত্তিৰ পৰা তেওঁ মুক্তি পালে। আৰু লগতে কি হ'ল বোলে বৈৰাগ্য উপজিল। ক'ত? মায়াময় সংসাৰৰ প্ৰতি। কিহত? এতিয়া বোলে কেৱল গোবিন্দক সুমৰীয়া আনন্দ দ্ৰৱে চিত্ত, কেৱল ভগৱান কৃষ্ণক স্মৰণ কৰি কৰি চিত্ত দ্ৰৱিত হয়, প্ৰেমত গদগদ হয়। আৰু হৈ হন্ত নিহবদ গদ গদ কৰে মাত, প্ৰেম ভৱ উপজি পৰন্ত ধাত ধাত। প্ৰেমতে ভগৱানৰ বাৰে বাৰে পৰি যায়। কেতিয়াবা কান্দে, কেতিয়াবা গীত গায়, কেতিয়াবা হৰি হৰি বুলি একেবাৰে চিঞৰি উঠে, নাচে গায়। আমাৰ সৰ্বসাধাৰণ লোকে যদি তেনেকুৱা কাৰ্য কৰে তেনে পাগল বুলি ক'ব। আৰু হৰি আনন্দত যি নিমজ্জিত হয় তেওঁলোকৰো সেই একে অৱস্থা হয়। কিয় বোলে দেহ ভাৱ নাথাকে, দেহৰ ভাৱনা নাথাকে। ভকতৰ, একান্ত ভকতৰ, মহন্তৰ, মহাজনৰ দেহ ভাৱ নাথাকে। এনেকে যেতিয়া বলিয়ে সুতলপুৰীত হৰি ভজনা কৰি আছে, তেতিয়া তাতে কিছুমান দৈত্য আছে, যিবিলাক দৈত্যই বলিক সমালোচনা কৰি আছে। কি কৰে? শুকমুনি নিগদতে শুনিয়ক কুৰুপতি, বৈষ্ণৱ লীৰ দেখি কৰ্ম, বৰ বৰ দৈত্যগণ কৰে হেন আলোচনা, দেখা কিনো বিপৰীত ধৰ্ম। শুকদেৱ মুনিয়ে মহাৰাজ পৰীক্ষিতক কৈছে যে মহাৰাজ, বৈষ্ণৱ বলিৰ যি কৰ্ম, আগৰ যি আখৰিক স্বভাৱ পৰিৱৰ্তন হৈ এতিয়া যি শুদ্ধ সাত্বিক স্বভাৱেৰে হৰি গুণ যশ লীলাত মত্ত হৈ আছে, তাকে দেখি ডাঙৰ ডাঙৰ দৈত্যবিলাকৰ আলোচনা কৰে যে চোৱা কি দিনকাল আহিল, কি বিপৰীত ধৰ্ম। আগতে আমাৰ কিমান ভাল আছিল, মাৰ ধৰ কাট খা, আৰু আজি আমাৰ খা তাতো বেলেগে, মাৰ ধৰটো বেলেগে, হৰি কীৰ্তন কৰিবলগীয়া হৈছে। আৰু
ইত মূর্খ দৈত্য রাজ এরিলে রাজ কাজ শত্রুর সদায় লয়ে নাম আন নাই হরি বিনে নাচে গাৱে রাত্রি দিনে করে কিন গুরি গীত কাম কেনে মূর্খ রজা আমার রাজ কাজ এৰি যি আমাৰ পৰম শত্ৰু আমাৰ আদি দৈত্য হিৰণ্যাক্ষক যি বধ কৰিছে, যি আদি দৈত্য আমাৰ হিৰণ্যকশিপুক বধ কৰিছে আৰু সেই শত্ৰুৰ নাম লৈ আছে। হৰি বিনে তাৰ আৰু একো নাই, কেৱল হৰিৰ নামতে নাচি আছে, গাই আছে দিনে ৰাতি। কিমান গৰিহিত কৰ্ম। দৈত্যবিলাকে কোৱা নাই, দৈত্য আমাৰ সমাজত কৈছে, আমাক কৈ আছে। আমাৰ সমাজত মানুহে যিকেইজনে হৰিভক্তি কৰে এনেকৈ সেইসকলক কৈ আছে, চা আওঁ পাগল হৈছি, আওঁ ক'ৰ পৰা খাব, আহঁতে পিন্ধিব ক'ৰ পৰা, আহঁতে কি কৰি খাব, সমাজখন নষ্ট কৰি কেৱল হৰিনামত লাগি আছে। কোনে খুৱাব ইহঁতক? ইহঁত সমাজৰ কাৰণে বজা, কলংক। হৰিভক্তবিলাকক এই অৱস্থা। হৰিভকত যদি কোনোবাই যদি একান্ত মানে হৰি চিন্তিবা যায়, তাক পাগল বুলিয়ে কয়, তাক পাগল বুলিয়ে কয় যে ই পাগলে হৈছে, ইয়াৰ মূৰৰ বিকৃতি ঘটিছে। হে ৰাম চাৰিলে দৈত্যৰ নীতি, হইল বিষ্ণুৰে হে ভীতি। জানায়া কপাইলে কবি বুদ্ধি, হৰি বুলি মোৰে মাত্ৰ নভৈল একৰ পাত্ৰ। যেন ভৈল খবৰয় খদি। দৈত্যৰ নীতি এৰি বিষ্ণুৰ ভয়ত ইয়াক বিবুদ্ধি পাইছে। ই আমাৰ দৈত্যকুলৰ যি নীতি পৰম্পৰা, যি ধৰ্ম, তাক পৰিহাৰ কৰি ই বিবুদ্ধি হৈছে। কেৱল হৰি বুলি মৰে, একো হৰি বৰ্তমান ই পাত্ৰ নাই। আর আতাহতে গল ফারে যেন কানে খুশি তোরে। এঘর বদায় শুনে হরি কথা, কিবা কদর থনা চাও আশা উঠি ঘরে যাও। হরি নাম নুহুনো যথা। কেৱল হৰি হৰি বুলি আতাহত গল ফাটাই ফাৰি আছে। কাণত আমাৰ অত্যন্ত বিন্ধে। সৰ্বদাই কেৱল হৰি কথা শুনি থাকিলে হ'ব না। গতিকে কিনো কৰোঁ, ইয়াততো ককৰ্থনাও কৰিব নোৱাৰি, ইয়াততো আমি প্ৰতিবাদ কৰিব নোৱাৰোঁ। গতিকে বোল আমি হৰিনাম নুশুনো, আমি ঘৰত যাওঁ। কুল ধৰ্মে ভৈলহীন যেন বা তুলৰ চিন, ইয়াৰ সেৱাত নাহি ফল। হেন কানা কানি কৰি উঠি গইলা ঘৰা ঘৰি, কত কত দানৱ নিষ্ফল। কুলধৰ্ম ভ্ৰষ্ট হ'ল, কুলধৰ্মহীন হ'ল, আৰু পাগলৰ দৰে এইবিলাক সেৱা কাৰ্য কৰি একো লাভ নাই। এইবুলি তেওঁলোকে ইটোই সিটোৰ কাণত কৈ তাৰ পৰা ঘৰা ঘৰি যাবলৈ ধৰিলে। শ্ৰৱণে আনন্দ কৰে, কীৰ্তনে পাঠক কৰে, হৰি নাম মুকুতিদায়ক।
এ পাতেকে শুনিবে নেদে যেন কিলাই কবাই খেদে দুষ্ট হঠ অধৰ্মী জন। এইটো গতিকে কোনোবাই যদি কৃষ্ণ কথা নুশুনে তাৰ কাৰণে কৃষ্ণ কথা শুনা কেইজন দুখী নহয়? দুখী কোন? বোলে তাৰ ভাগ্যই নাই, তাৰ পূৰ্বজন্মৰ প্ৰাৰব্ধ নাই, তাৰ পুণ্যই নাই পূৰ্বজন্মৰ। আৰু কোনোবাই হয়তো কেইদিনমান শুনি গুচি গ'ল, তাৰ যিকেইদিন সংস্কাৰ আছে সেইকেইদিনে 5 বছৰ একাদিক্ৰমে ভাগৱত শুনাৰ পিছতো যদি দেহৰ অভিমানে নাযায় তেনেহ'লে সেইজনকতো তাৰ পৰা ভগৱানে দূৰ কৰিবই। আজি ইমান বছৰ আমি ভাগৱত শুনি আছোঁ, কিন্তু দেৱাৰ অভিমানে যোৱা নাই, মান অভিমান। আমি নিজে বৰ বুলি নিজকে বৰ বুলি ভাবি আছোঁ, দেহাটোকে মই কৰি আছোঁ। আৰু মোৰ আগত পিতা মাতা ভাতৃ বন্ধু কত মৰি গ'ল, তৎসত্ত্বেও মোৰ বিষয়ৰ ব্যাকুল হৈ এই দেহটোকে মই কৰি আছোঁ, হৰিভজনৰ ভাৱনা নাই। তেনেহ'লে তাক ঈশ্বৰে কিয় কৃপা কৰিব? তাক হৰিভজনৰ পৰা বিচ্ছেদ ঘটাই দিয়ে যে তই ইয়াৰ কাৰণে যোগ্য নহয়। তে ইয়াতে তাকে কৈছে যে শ্ৰৱণ কৰা মাত্ৰকে যদি কোনোবাই কাণেদি নহয়, কাণেদি শুনিলে আনন্দ নাপায়, মনেহে আনন্দ পায়। যেনেকৈ গান এটা কাণেদি শুনি আনন্দ নাপায়, সেইকাৰণে কি কৰে, কাণত মনে আনন্দ নাপালাৰ কাৰণে সেইটো গান বন্ধ কৰি দিলাক, দি বেলেগ এটা দিয়ে। মনে আনন্দ পোৱা নাই, কাৰণ আনন্দই হওক প্ৰত্যেকটো ইন্দ্ৰিয়ৰ কাৰ্যৰ পৰিণামটো কোনে? কামনাকাৰ মনৰ, বাসনাকাৰ মনৰ। আনন্দ কোনে পাব? মনে। দুখ কোনে পাব? মনে। সুখ কোনে পায়? মনে। গতিকে সুখ দুখ সমস্ত যদি মনৰ, তেনেহ'লে শ্ৰৱণ কৰি আনন্দ কোনে পায়? বোলে মনে। মনে আনন্দ পাব। যদি মনে আনন্দ পায় তেতিয়াহ'লে সেইজনৰ মুক্তিৰ পথ মুকালোৱে। আৰু যদি মনে আনন্দ নাপায়, যদি কাণে যদি শুনে যে ইয়াৰ পৰা এতিয়া যাবও নোৱাৰোঁ, শুনো দে ভাই, তেতিয়াহ'লে তাৰ মৃত্যুৰ পথটো সুগম হয়। আৰু যদি মনে আনন্দ পায়, ৰতি যদি মনৰ হয়, তেতিয়া তাৰ মুক্তিৰ পথ। আৰু আমি যিমানে যি কৰ্ম নকৰোঁ কিয়, নৱবিধা ভক্তি আছে, অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব শ্ৰৱণ কীৰ্তন স্মৰণ আত্মনিবেদন। কিন্তু কি যে যদ্যপি নৱবিধ ভকতি মাধৱৰ যদিও 9 প্ৰকাৰৰ ভগৱানৰ ভক্তি, শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তন মহাশ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তনটোৰ আটাইতকৈ শ্ৰেষ্ঠ। গতিকে শ্ৰৱণ কীৰ্তন ধৰ্মটো আমি যদি নকৰোঁ, বাকী কোনোবাই নিষ্কাম কৰ্ম কৰে, ধৰি ল'লোঁ নিষ্কাম কৰ্ম, তেওঁৰ মনত কোনো ধৰণৰ কামনা বাসনা নাই, যি কাম কৰে, কিন্তু সেই কামনা বাসনা নোহোৱা নিষ্কাম কৰ্ম হৰি ভক্তি অবিহনে নিষ্ফল। ভক্তি মানে ভগৱানৰ প্ৰতি যদি প্ৰেম নাই, কৰ্মজড়তাত যদি কৰি আছোঁ, কৰ্মজৰ মনুষ্য যদি হৈ যাওঁ, এইটো কৰ্ম কৰোঁতে কৰোঁতে আমি যদি কৰ্মজৰ হৈ যাওঁ, ই কি হ'ব? মুখৰ কৰ্মজড়তা হ'ব। ভাগৱত কৈ আছোঁ, কিন্তু মনেদি হৃদয়েদি তাক হৃদয়ংগম কৰা নাই যদি মুখৰ কৰ্মজড়তা আহিব। মুখে কি কৰিব? বুদ্ধিক আশ্ৰয় কৰি কৈ থাকিব, প্ৰেম নহয়। আৰু প্ৰেমহীন যদি হয়, গোবিন্দৰ প্ৰেমহীন, তেনেহ'লে সকলো কৰ্ম, এই কীৰ্তনো নিষ্ফল, শ্ৰৱণো নিষ্ফল। যদি ভগৱানৰ প্ৰতি যদি প্ৰেম নহয়, ভক্তি, তেনেহ'লে
ইও কি হয় ইন্দ্রিয়জ কর্ম হয়ে যায়, হই তার কোনো নিষ্ফল ফল নহয়। কোনে কৈছে? ভাগৱততে কৈছে। এতিয়া ইয়াতে কৈছে যে শ্ৰৱণত আনন্দ কৰে, কীৰ্তনে কি কৰে বোলে পাতক হৰণ কৰে। ভগৱানে কৈ আছে বোলে যশ কীৰ্তনতে তুষ্ট হন্ত নাৰায়ণ। যক কীৰ্তনত একান্ত ভকত হবে, নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বখীয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথা। যেতিয়া একান্ত ভকতসকলে একত্ৰে মিলি যদি ঈশ্বৰৰ গুণানুকীৰ্তন কৰে, তাত ভগৱানে নিজ গুণলুব্ধ বুলি কৈছে। ভগৱানক কি কৈছে? গুণলুব্ধ। নিজৰ গুণযশ লীলা যি আনন্দ অমৃত, তাক পান কৰাৰ কাৰণে ভগৱান নিজে আহে। আৰু তাৰ প্ৰমাণ আমি পাইছোঁ, যেতিয়া ধোৱা এটা বেলগুৰিত মহাপুৰুষ গুৰুজনাই ভকতৰ সংগত মাধৱদেৱ আৰু হৰিজোৱাইৰ মংগলাৰ্থে পালনাম পাতিছিল, তাত সাক্ষাৎ ভগৱান আহি উপস্থিত হৈছিল। আৰু সেইকাৰণে এই শলাখনৰ তাৎপৰ্য, ঈশ্বৰ যাতে ইয়াত অৱতৰণ কৰিব পাৰে, গৰুৰ যাতে ইয়াত অৱতৰণ কৰিব পাৰে। তেওঁৰ নিজৰ যি নাম গুণ যদি একান্ত ভকতে কীৰ্তন কৰে, তাত তেওঁ কি কৰে? আহে, আহি তাত তেওঁ তাৰ আনন্দ অমৃত পান কৰে নিজৰে গুণনাম। সেইকাৰণে যে কীৰ্তনে পাতক কৰে, আৰু হৰিনাম কি বোলে মুকুতিদায়ক। শ্ৰৱণ কীৰ্তনে আনন্দ দিয়াই নহয়, কি কৰে বোলে পাপ হৰণ কৰে। আমাৰ যতে পাপ আছে, কৰ্মবন্ধ পৰ্বত আকাৰ হৈ আছে, সেইবিলাক আমাৰ নাশ কৰে, কৰ্মবন্ধবিলাক। আৰু নাশ কৰি কি কৰে বোলে মুক্তি প্ৰদায়ক হয়, মুক্তি দিয়ে। মুক্তি মানে মৃত্যুৰ পিছৰ মুক্তিৰ কথা কোৱা নাই। মৃত্যুৰ পিছত মানুহে নিজ নিজ ভকতি অনুযায়ী বা এই জীৱনতে নিজৰ ভক্তিৰ স্তৰ অনুযায়ী মুক্তি প্ৰাপ্তি কৰে, নিজৰ ভক্তিৰ স্তৰ অনুযায়ী। যেনে দামোদৰ বিপ্ৰই তেওঁৰ ভকতিৰ স্তৰ অনুযায়ী কি পালা? ভগৱানৰ পৰা ইমান সম্পত্তি, অগাধ সম্পত্তি পালা। কিয়? ঘৈণীয়েকক পুত্ৰাদিক পালন পোষণ কৰাৰ কাৰণে ধন সম্পত্তি লাগে। দামোদৰ বিপ্ৰই কিন্তু খোজা নাই কৃষ্ণক, তিল মানুহ। বৰং তেওঁ কৈছে মোক নিদিয়াৰ কাৰণটো এই, কিয় বোলে মোক যদি ধন দিয়ে মই তাতে মত্ত হৈ যাম। সেইকাৰণে প্ৰভুই জানে, আৰু জানি তেওঁ মোক তাত ফচাব নিবিচাৰে। কিন্তু ঘৰত গৈ কি অৱস্থা হৈছে দামোদৰৰ? ঘৰ চিনি নাপায়, নিজৰ পত্নীক চিনি নাপায়, গাঁওখন চিনি নাপায়, সমস্ত দ্বাৰকাপুৰীৰ নিচিনা হৈ আছে। তে ভগৱানে কি বোলে তেওঁক সেই এক প্ৰকাৰ মুক্তি জীৱন্ত অৱস্থাতে দিছে। বহুতে কি হয় ভগৱানৰ সামীপ্য পায়, ভগৱানৰ একদম সমীপত হৃদয়তে ভগৱান প্ৰকাশিত হয়। ভগৱানক সদায় কি ৰূপত পায় বোলে? সখী ৰূপত পায়, বন্ধু ৰূপত পায়, প্ৰভু ৰূপত পায়, পিতা ৰূপত পাই যায়। ঠিক এনেকৈ চাৰূপ্য ভগৱানৰ নিচিনা ৰূপ হৈ যায়। ঠিক এনেকৈ চালক্য ভগৱানৰ লোকক যায়। ভগৱানে নিজে কৈছে বোলে যি মোক ভোজে সি মোৰ লোকক যায়। আৰু কি বোলে কিছুমানে সাযুজ্য মুক্তি পায়, যেনে শিশু পালে ইমান দেশ কৰিও ভগৱানৰ চৰণতে প্ৰৱেশ কৰি দন্তবক্ৰই ওপৰক লগি গ'ল, আত্মাটো পুনৰাই ঈশ্বৰতে প্ৰবিষ্ট হ'ল। কিয় বোলে সাযুজ্য মুক্তি, লীন মুক্তি পায়, লীন মুক্তি পায়। আমি মুক্তি প্ৰদায়ক। আৰু কপিল ভগৱানে তৃতীয় স্কন্ধত কৈছে বোলে কি? জীৱন মুক্তি। জীৱন মুক্তিৰ কাৰণে তুমি প্ৰচেষ্টা কৰা। এই জীৱনতে মুক্তি। এই জীৱনত মুক্তি কি বোলে? এতিয়ালৈকে আমাৰ যিবিলাক
প্ৰবৃত্তি লক্ষণৰ ধৰ্ম আমি পালন কৰি আছোঁ। মই পিতেক, মই পতি, মই পুত্ৰ, মই শিক্ষক, মই অমুক, মই তমুক, ইমানবিলাক যে ধৰ্ম ধাৰণ কৰি আছোঁ, এই ধৰ্মৰ পৰা মুক্ত হয়। আৰু মুক্ত হৈ কি হয় বোলে তেতিয়া মাত্ৰ গোবিন্দৰ গুণনামতে নিমজ্জিত হয়, গোবিন্দৰ গুণনামত। সেইকাৰণে ইয়াতে কৈছে, কিন্তু ডাঙৰ কথা হৈছে কি বোলে যাৰ পাপ আছে, যিসকল মহাপাপী, যাৰ পাপ আছে, পাতেকে শুনিবে নেদে, পাপে শুনিব নিদিয়ে। আৰু নিদি কি কৰে, কিলাই কোবাই খেদে। ইয়াতে যদি আহেও তথাপিতো তাক আৰু খেদে। কিয় বোলে সেইসকল দুষ্ট, সৎ, অধৰ্মী। সেইকাৰণে সিহঁতৰ পূৰ্বজন্মৰ পুণ্য নাই হৰি কথা শুনাৰ কাৰণে। আর পরম মঙ্গল রাম নামইত অনুপম, বৈষ্ণৱৰ হাক শুনি তুষ্টি, দৈত্যগণ দুৰাচাৰে তাক কি শুনিবে পাৰে, উচ পিছ কৰি গৈ উঠি। যিসকল তামসিক গুণৰ প্ৰভাৱত আছে বা ৰাজসিক গুণৰ প্ৰভাৱত আছে, সেইসকলক অসুৰ বুলি কোৱা হয়। এইটো আসুৰিক প্ৰবৃত্তি। ভাল খাব লাগে, ভাল পিন্ধিব লাগে, কাম কৰিব লাগে, খুব যিমান পাৰি হৰি বিমুখ হৈ কৰ্ম কৰি ফুৰিব লাগে। ঠিক তেনেকৈ এলাহ, নিদ্ৰা, কপটতা, কুনীতি, এইবিলাক তামসিক। এই তামসিক আৰু ৰাজসিক গুণৰ যিসকল অধিকাৰী, সেইসকলে হৰি কথা শুনবাত সম্ভৱ নহয়। কি কয় বোলে কথাটো হৈছে, তেওঁলোকে কি ক'ব, এই সপা কৰি শুনি কি লাভ আছে? ইমান সময়ে যদি বেলেগ কৰ্ম কৰিলি হয় তেনেহ'লে কিবা পালি হয়। যদি অলপ শাকে বোৱা বিক্ৰী কৰি পইচা পালি হয়, ভেন্দি যদি ৰোৱা বিক্ৰী কৰি পইচা পাবি। মোৰ এজন বন্ধু আছিল এয়াৰফৰ্চত, পাণ্ডে বুলি। ছোৱালীকেইটাই ডাঙৰ হৈছে অলপ, সিহঁতে ফুল ৰুই ভাল পায়, গেন্ধে মালতী ফুল আদি কোৱাৰ্টাৰৰ সন্মুখৰ গাৰ্ডেনত ৰুৱে। पांडे तेव और स्वाली के तक कोई बेटी अगर लगाना ही है तो गोभी का फूल लगाओ, बैंगन का फूल लगाओ, ये गेंदे का फूल से क्या होना है? तामने यदि फूले लगाओ, कबी लगो, कबिर फूल कबी लगो, बेंगेनार फूल लगो, এই গেন্ধে মালতি ফুল লগাই কি লাভ আছে? ইয়াৰ একো কামতে নাই, না ইয়াক খাব পাৰি, না ই কিবা কামত আহে। জ্বালা লগো, জলকীয়া লগাই দি, তাৰে ফুলকেইটা চা কিমান সুন্দৰ। গতিকে দৈত্যবিলাকেও এই যে পৰম মংগলৰূপী নাম ভগৱানৰ, তাক শুনিব নোৱাৰে। তাক শুনিব নোৱাৰি দৈত্যগণ দুৰাচাৰে তাক কি শুনিব পাৰে? উচপিচ কৰি গৈ উঠি সিহঁতে তাৰ পৰা উঠি গ'ল। স্বভাৱতে নাই। এতিয়া আমি ক'লোৱে দে ইমান মানুহ, আজি 10,000 মানুহে ইয়াতে প্ৰসাদ লৈছে, কিন্তু মিটিঙৰ সময়ত 13 মানুহ নাই। আৰে ভাই 13 মানুহ নাই, সেই প্ৰসাদ সেই বিষয় ব্যাকুলসকলে বিষয়ৰ নিমিত্তে আহিছে যে আজি তাতে আজি অলপ প্ৰসাদ ল'ম। তাকো আৰু বহুতে আহিব পৰা নাই। যাৰ প্ৰসাদ ভাগ্যত নাই সেইবিলাকে আৰু ঘৰৰ পৰা কিমান দিন ধৰি ভাবি আছে যাম গীতা জয়ন্তীত, কিন্তু আহিব পৰা নাই। কিয়? তাক আৰু ঘৰতে বাধা দি থৈছে। আৰু এই মানুহ কি নেকি বোলে য'ত বিষয় প্ৰসাদটো কি হৈছে বোলে বিষয় টাইপ হৈছে, তাক পাই আৰু লগে লগে ঘৰলৈ গ'ল। তাৰ লগত সম্বন্ধ নাই কি মিটিং। আৰু দ্বিতীয় কথা হৈছে মিটিঙতো যিবিলাকে বক্তৃতা দিয়ে
তেওঁলোকৰ কথা আৰু কৰ্মৰ পাৰ্থক্য, সেইকাৰণে বিশ্বাস নকৰে। এইটো এটা যে ভাষণ দিওঁতে বৰ ধুনীয়া দিয়ে কিন্তু কৰে উল্টাটো, এইটো এটা সমস্যা। সেইকাৰণে আজি সমাজত আদৰ্শ নাই আমাৰ আগত। কাক মানিম, কাক পালন কৰিম, কাৰ কথা শুনিম? দৈত্যবিলাকেও তাৰ পৰা গ'ল। বলিৰ নুশুনে শাক, দানৱৰ বিশেষ তাক, মাধৱৰ চক্ৰে দেখি আছে। বলিৰ হাক নুশুনে, কিন্তু ভগৱান তেওঁতো দুৱৰী হৈ আছে চক্ৰ ধৰি, চক্ৰই কিন্তু চব চাই আছে। হে জ্বলে যেন সূৰ্য কতি, বিম্বাদ হব দে উঠি, ক্ৰোধে খেদি গৈলা পাছে পাছে। চক্ৰই এইসকল দৈত্যৰ পিছে পিছে খেদি খেদি গৈছে। ক'ত যা ক'ত যা? আমাৰ ইয়াতো যদি মানুহ কানি ঘুমাই দি পুলিচ লগাই দিয়া যায়, বসুব শুন, কেতিয়াবা কি হ'ব, হৰিনাম তাৰ কাণেদি হৃদয়ক লগি যদি যায় তৎপশ্চাত কিন্তু তাক আৰু পুলিচ নালাগে, সি নিজে হ'ব। কিন্তু প্ৰথমতে লাগা হয়, কিয়? মন ইন্দ্ৰিয়ক কৃষ্ণমুখী কৰা বৰ টান কাম, বৰ টান কাম। যিসকল বিষয় ব্যাকুল, বিষয় বাতুল, তাক কৃষ্ণমুখী কৰা বৰ টান কাম। কিন্তু মাধৱদেৱ মহাপুৰুষে কৈছে ইয়াৰ মাজে নামৰ ভাণ্ডাৰ আছে, আছে যদিও কি সি অংকুৰিত হোৱা নাই। অংকুৰিত কিয় হোৱা নাই? বোলে সংগ পোৱা নাই, সংসৰ্গ পোৱা নাই, নপোৱাৰ কাৰণে এইটো হৈছে। এ ৰাম দৈত্যৰ পুৰিত, পখিল তৰিত, বাঘে যেন ধৰে খেদি, যত দ্ৰোহীয়াৰ ৰক্ষা নাই তাৰ, পেলাবে মাথা কছে। আৰু কি কৰে? বোলে চক্ৰই দৈত্যৰ পুৰীত প্ৰৱেশ কৰি বাঘে যেনেকে খেদি যায়, গৈ সিহঁতৰ একেবাৰে মাথা ছেদ কৰি দিয়ে, শিৰচ্ছেদ কৰি দিয়ে। কাৰো নাক কাণ কৰে খান খান, কাৰো কংকালত কাটে, হাত ভৰি টাঙ্গি কৰয় চৌৰাঙ্গী, পৰি গৰাগৰি বাটে। কাৰোবাৰ নাক কাটি দিছে, কাৰোবাৰ কাণ কাটি দিছে, কাৰোবাৰ কঁকালত কাটি দিছে, কাৰোবাৰ হাত, কাৰোবাৰ ভৰি, কাৰোবাৰ সব কাটি যেতি দিয়ে, সব রাস্তায় ঘাটে পড়ি আছে। আর কারো জিহ্বায় আনি কাতে টানি টানি, ধরি দুইও চক্ষু কারে। কারোবার জিভা কাটি দিছে টানি টানি, কারোবার চকুরতে উভালি দিছে, কারো দান্ত হারে কদরথি আমারে, দৈত্যর লাগনা যায়। আৰু কাৰোবাৰ দাঁত হৰাই দিছে। মুঠতে দৈত্যক এৰা নাই, যিসকলে সমালোচনা কৰি বলিৰাজাক গৈছে। আৰু কাৰো বুক চিৰি তপত ৰুধিৰি, হুঞ্জাৱে গৃদ্ধ শৃগাল, অধৰ্মে নাখিল খনেকে মৰিল, দৈত্য ভৈল বুন্দা মান। কাৰোবাৰ কৰিছে কি? বুক চিৰি এই যে গৃদ্ধ শগুন শিয়ালবিলাকক সিহঁতৰ তেজ মাংস খুৱাই দিছে। মুঠতে যি অধৰ্ম আছে সিহঁতক খনেকতে চক্ৰই মাৰি পেলাইছে। বিষ্ণু চক্ৰৰ নালাগে ভাগৰ, হস্তি যেন মাৰে মাখি, পুত্ৰ ভাৰ্যায়েৰি মোৰ জিও কৰি, কত পলাই প্ৰাণ ৰাখি। বিষ্ণুৰ চক্ৰটো ভাগৰ নালাগে, হাতীয়ে মাখি মাৰা। গতিকে কিমান অসুৰ তাৰ পৰা
পুত্ৰ ভাৰ্যা এৰি নিজৰ প্ৰাণ বচোৱাৰ কাৰণে পলাই গ'ল। ইতি নীলোকত ভ্ৰময় ভয়ত চক্ৰ পাছে পাছে ফুৰে, হেৰ পাইলে বুলি মৰয় সমূলি, দানৱে দান্তেনো ঘূৰে। তিনিও লোকত ঘূৰি আছে, চক্ৰই খেদি আছে। আৰু এই চক্ৰ আহি পালে বুলি ইহঁতে পিছপিনে নাচায় আৰু কেৱল আগৰ পিনে দৌৰি আছে। ব্ৰহ্মাত লাগিল শৰণ মাগিল, হাতে দান্তে খেৰ তুলি, চক্ৰৰ দনাই কেহনে দেখাই, বলিৰ দ্ৰোহীয়া বুলি। ব্ৰহ্মাৰ তাত গৈ শৰণ লয়, আমাক ৰক্ষা কৰক। কিন্তু ব্ৰহ্মায়ো শৰণ নিদিয়ে, কিয় বোলে ই বলিৰ দ্ৰোহী। যেনেকৈ দুৰ্বাসাৰ পিছে পিছে চক্ৰই দৌৰি আছে, অম্বৰীশ ৰাজাৰ কাহিনীত যিটো আছে আখ্যানত। আৰু সকলোৰে ওচৰত গৈছে, কিন্তু কোনেও চক্ৰৰ পৰা দুৰ্বাসাক ৰক্ষা নকৰে। আনকি কৃষ্ণই নিজে কৈছে বোলে ময়ো তোমাক নোৱাৰো বোলে, কিয় বোলে তুমি ভকতৰ দ্ৰোহী, আৰু ভকতেহে ৰক্ষা কৰিব পাৰিব। গতিকে তুমি অম্বৰীশৰ ওচৰলৈকে যোৱা। আৰু অম্বৰীশৰ ওচৰ পাওঁতে তেতিয়া অম্বৰীশে চক্ৰ নিজে পিঠি পাতি লৈছে, আৰু পিঠি পাতি লোৱাৰ কাৰণে তেতিয়াহে দুৰ্বাসাক ৰক্ষা কৰিছে। গতিকে কোনেও আর বলির অনুশুনে খাক, হে বুদ্ধি ভৈল চুরি, পলাইবার পুরি, কহিত নপাইলা খুঁজি, বলির চরণে পখিলু শরণে, দুনাই হবে মান বুজি। বুদ্ধিভ্ৰষ্ট হৈছে, ক'তো যেতিয়া ইহঁতে পলোৱাৰ কাৰণে স্থান পোৱা নাই, শেষত গৈ আৰু বলিৰ তাতে শৰণাপন্ন হৈছে। হে ৰাম এহি মতে চক্ৰে ধৰি, কাটি মাৰি বৈশ্য কৰি, কত দানৱ কদিলাই আনি, দৈত্যগণে ত্ৰাস হুঞা, কাণ মুণ্ড নলাৰিয়া, থাকিল বলিৰ আজ্ঞা মানি। চক্ৰই যেতিয়া বহুতৰ এনেকৈ কাটা কাটি কৰি বাকী যিখিনি দেখিলে আহি বলিৰ চৰণত শৰণাপন্ন হ'ল, আৰু হৈ সিহঁতে চক্ৰৰ ভয়ত ত্ৰাসিত হৈ কাণ মূৰ নজগৰাকৈ, কাণ মূৰ নলৰাকৈ তাতে আজ্ঞা পালি বহি থাকিল বলিৰ সভাত, দিব্য সভাত। কৃপাময় দৈত্যপতি শিক্ষা দেন্ত প্ৰতি প্ৰতি, শুনিও ক সমস্তে দানৱ। এই দানৱসকল শুনা, জিত হৰি কথা কৱে, হৰি নাম সদা লৱে, সিহি মোৰ পৰম বান্ধৱ। যিয়ে হৰি কথা শুনে, যিয়ে হৰি কথা কয়, সেইজনে মোৰ বান্ধৱ, তাৰহে মই কল্যাণ কাটিম, বাকীৰ লগত মোৰ সম্পৰ্ক নাই। কৰজৰে বলহেৰা, অখুৰস ভাৱয়েৰা, হৰি ভকতিত দিয়া চিত্ত, মুখে হৰি নাম স্মৰে, হৃদয়ত ৰূপ ধৰে, তাহাৰ ভৃত্তৰ মই ভৃত্ত। কৰজোৰ কৰি, হাতজোৰ কৰি কৈছে, কি কৰা? অসুৰ স্বভাৱ এৰা। যেনেকৈ প্ৰহ্লাদে কৈছে যে দৈত্য ইগকাল, অসুৰ স্বভাৱ এৰা, এৰি কি কৰা? হৰি ভক্তিত চিত্ত দিয়া, মুখেদি হৰিৰ নাম গোৱা, হৃদয়ত প্ৰভুৰ ৰূপ ধাৰণ কৰা, তেতিয়া মই সেইজনৰ ভৃত্তৰ ভৃত্ত হ'ম, প্ৰাণৰ দাসৰো দাস হ'ম। আৰু যদি নকৰা তেতিয়াহ'লে মই কিন্তু
বচাব নোৱাৰোঁ। শুনিয়ক জ্ঞাতি লোক হবে কৃপা মুক, হৰিস্মৰি হুয় পৰিত্ৰাণ। নুহিতেবে পাইবা ফল, এহি বুলি মহাবল, ভকতিৰ পাতিলা দেৱান। হে বন্ধুসকল, জ্ঞাতিসকল, কুটুম্বসকল, সকলোৱে কৃপা কৰি মোক কৃপা কৰা, হৰিস্মৰি কি কৰা বোলে পৰিত্ৰাণ পোৱা। হৰিস্মৰি এই সাংসাৰিক জ্বালা যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱা। আৰু যদি স্মৰণ নকৰা তেনেহ'লে তাৰ ফলটো হাতে হাতে পাবা। এই বুলি কৈ বলিয়ে তেওঁৰ সেই তাতে দিব্য সভা, যি হৰি ভকতিৰ এখন মানে দোকান খুলি বহি থাকিল, দোকানৰ নিচিনা। কোনে হৰি নাম লৱে, কোনে কৈত কিবা কৱে, নিতে কৰে আছিল বাংকি, যাহাৰ নুপুৰে তাই, তাহাৰ জীৱন নাই, চেংগি দিয়া মাৰে প্ৰাণ টাংকি। কোনে হৰিনাম লৈছে, কোনে লোৱা নাই, কোনে কি ক'ত কৈ আছে, চব খবৰ খাতি ৰাখি থকা আছে। আৰু যিসকলে হৰিনামত মত্ত হোৱা নাই, হৰিনাম লোৱা নাই, তাহাৰ কিন্তু প্ৰাণৰ একো গ্যাৰাণ্টি নাই, গ্যাৰাণ্টি নাই, গ্যাৰাণ্টি নাই। কাৰ প্ৰাণ কেতিয়া যায় তাৰ গ্যাৰাণ্টি নাই। আজি যদি চক্ৰ এটা ইয়াতো থলাকৈ আৰু হাতীপাৰাত সোমে যায় গোটেই বোলে যায় সত্ৰক নাযাওঁ হাতে আৰু হৰিৰ নাম নলওঁ, চবৰে গল কাটি দিব, চব দাউৰি লৈ য'তে যায় তাতেহে চব মানুহ ইয়াতে সেই হৰিৰ নামত শৰণ ললাগৈ, ইয়াতে হৰিৰ নামত মত্ত হলাগৈ। প্ৰভুই যদি সেই চক্ৰটো যদি মাৰি দিলা হয়। আৰু হে ৰাম ফুৰে পাইক ঘৰে ঘৰে, দূত ঘৰে ঘৰে, এই হবংশকে বেৰি ধৰে, যাহাৰণ লৱে হৰি নাম। যিয়ে হৰিনাম নলয় সিহঁতৰ ঘৰক একেবাৰে বেৰি ধৰে। আর সর্বস্ব আগ্রহী লৱে, জীবে মানে সাঞ্চিত হৱে, গল কল গাঁৱে বৰ চাম। গতিকে বেৰি ধৰাৰ লগে লগে কি কৰে বোলে সকলে বৰ আগ্ৰহ কৰে হৰিৰ নাম, আগ্ৰহ। আর কীর্তনত চিত্ত নেদি, গ্ৰাম্য কথা কৰে যদি, তাহার কানত খুচি তাৰে। শালা ঘুমে দিয়া যায়, কৃষ্ণৰ কথা কবা এৰি আন গ্ৰাম্য কথা কৈ আছা। হে হৰি ভকতক দেখি, হাসে উপহাস্য কৰি, চবৰতে তাৰ গাল পায়। আৰু হৰি ভকতক দেখি যদি কোনোবাই উপহাস কৰে, তাৰ চৰতে একেবাৰে মুখ ভিন্দা ভিন্দি দিয়ে। হুমৰিবে নাহি ইচ্ছা, হে দৰতে ভকছে মিছা, জানি তাৰ জিহ্বা কাটে টানি। আৰু যাৰ ইচ্ছা নাই সুমৰণ কৰাৰ কাৰণে, মুখেদি আবুল তবুল কৈ আছে, তেনেহ'লে তাৰ আনি কি কৰে, জিভা কাটি দিয়ে। জিভা থাকে মৌন হুই, তাৰ মুখে দেই জুই, কেনে নবল হৰি বাদ। আৰু যিয়ে মনে মনে আছে হৰি কীৰ্তন কৰা নাই, তাৰ মুখত নি জুই লগে দে। কিয়? হৰিনাম কিয় নকওঁ, ৰাম কিয় নকওঁ? আর অবজর নাহি রাতি, প্রতি ঘরে ঘরে মাতি, ফুরে কতোয়াল বাতে বাতে। দেখছা কতোয়াল বিলাক ঘৰে ঘৰে বাটে বাটে, কতকে বজামে ভেরি, জাগ জাগা নিদ্রা এরি, হরি বল জানতে। সব জগাই দিয়ে, যা হরি বল হরি বল। এ রাম রাজার দণ্ডিত থাকি, হুতল পুরক ঢাকি, নিরন্তরে করে হরি ঘোষ, আন গৃহ কৃত্য এরি, হরি বুলি হবে গেরি, শুনি মিলে
বলিৰ সন্ত ৰাজাৰ এনেকুৱা দণ্ডত থাকি শোতলপুৰীত সকলোৱে হৰি ঘোষণা কৰে। এই আমাৰ যে দাবাটো আছে, এই 4টা বজাত বাজবা লাগে, 4টা বজাত দুডুম দুম দুডুম। 4টা বজাত কিয়? যোগৰ কাৰণে, ভকতক জগাই দিয়াৰ কাৰণে। 4 পৰ দাবা, তাৰ পাছত 6 পৰ দাবা। আৰু এটা ৱাৰ্ণিং দিলাক, চব ভকত আহিব নামঘৰত প্ৰসংগ কৰিব। প্ৰসংগ শেষ হ'ল, আৰু এটা দাবা। ঠিক তেনেকৈ দুপৰীয়া প্ৰসংগৰ আগে আগে এটা শেষ হ'ল, এটা দাবা। দাবা যেতিয়ালৈকে নবাজে তেতিয়ালৈকে উঠা উঠি নাই, উঠা উঠি নাই। সন্ধিয়াৰ একে প্ৰত্যেকটো 7 প্ৰকাৰৰ তাত দাবা খুব ভিন্ন ভিন্ন, একেই নহয় তাৰ শব্দটো। আমিতো নাজানোৱে না, গতিকে শেষৰ শব্দ কোবকেইটা ভিন্ন ভিন্ন। এনেকৈ বাজি থকাটো প্ৰব্লেম নাই, কিন্তু শেষত যি মাৰে তাত মাৰাৰ শব্দৰ অৰ্থ আছে, তাৎপৰ্য আছে, তাৎপৰ্য আছে। যা হওক, তে দণ্ডতে হওক যিয়ে নহওক, শোতলপুৰীত দৈত্যবিলাক নিৰন্তৰে হৰি হৰি কৈ আছে।